মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 8ৰ এনুৱেল এক্সামৰ 2024-25 চনৰ হিন্দীৰ কুৱেশ্যন পেপাৰ সুধি আছিলে। এই কুৱেশ্যন পেপাৰখন তোমালোকে ফ'ল' কৰিব পৰা। এই কুৱেশ্যন পেপাৰখনৰ নিচিনাই কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। আৰু এই কুৱেশ্যন পেপাৰখন হৈছে 100 মাৰ্কছৰ। 1 নম্বৰত কি দিছিলে চোৱা। 1 নম্বৰত দিছিলে পহলি বুন্দ কবিতা কি পহলি 8 पंक्तियाँ कंठस्थ लिखो। পহলি বুন্দ নামৰ যিটো কবিতা আছে এই কবিতাটোৰ প্ৰথম আঠশাৰী তোমালোকক লিখিব দিছিলে। ইয়াতে তোমালোকক দিছিলে 8 নম্বৰ। ঠিক আছে। 2 নম্বৰত দিছিলে সহি উত্তৰ কা চয়ন কৰো। ইয়াতে তোমালোকে চোৱা 10টা এমসিকিউ টাইপৰ প্ৰশ্ন দিছিল। প্ৰতিটো প্ৰশ্নতে 4টাকৈ অপচন দিয়া আছিলে আৰু প্ৰতিটো প্ৰশ্নতে 1 নম্বৰকৈ দিছিলে। ক নম্বৰ প্ৰশ্নটো আছিল এছিয়া কি সবচে বড়ি খাৰে পানী কি জিল হে। এছিয়াৰ ভিতৰতে সকলোতকৈ ডাঙৰ যিটো জিল আছিলে এইটো ক'ত আছিলে সুধিছে। অপশ্যনবিলাক তোমালোকে চোৱা। এই অপশ্যনবিলাকৰ ভিতৰত যিটো শুদ্ধ হয় সেইটো তোমালোকক বাছি উলিয়াই লিখিব কৈছিলে। নেক্সট চোৱা তোমালোকে খ নম্বৰ প্ৰশ্নটো আছিলে চিটি অফ জয় কে নাম সে প্ৰসিদ্ধ হে। চিটি অফ জয় নামেৰে কোনখন চহৰ প্ৰসিদ্ধ বা কোনখন চহৰক জনা যায়। অপশ্যন আছিলে কলকাতা, গুৱাহাটী, মুম্বাই আৰু এটা আছিলে দিল্লী। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক যদি কুৱেশ্যন পেপাৰখিনিৰ লগতে কুৱেশ্যন আনচাৰসমূহ লাগে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'ব পাৰিবা। ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে। আৰু তোমালোকৰ লগত যদি কুৱেশ্যন পেপাৰ আছে আমালৈ তোমালোকে হোৱাটছআপত পঠিয়াই দিবা। আমি তোমালোকৰ আনচাৰখিনি কৰি হোৱাটছআপতে দি দিম। নেক্সট তোমালোকে চোৱা গ নম্বৰ প্ৰশ্নটো মে তুমহে তুমহাৰী ইজ তাৰপিছত খালী ঠাই দিয়া আছিলে ডেছ কে লিয়ে ইনাম দুংগা। ইয়াতে কি হ'ব সুধিছে খালী ঠাই তৰ্কিব হ'ব, বুদ্ধিমত্তা হ'ব, চালাকি হ'ব নে সহায়তা হ'ব সুধিছে। এই বাক্যটো তোমালোকৰ কিতাপখনতে দি থোৱা আছিলে। আৰু যিসকল ছাত্ৰ-ছাত্ৰীৰ উত্তৰসমূহ জানা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। বা তোমালোকে যদি কোনোবাটো প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। আমি চেষ্টা কৰিম উত্তৰখিনি তোমালোকক কৰি দিবলৈ। নেক্সট কুৱেশ্যনটো আছিল কবিত্ৰী কি টিমা উনহে কিয়া খিলানে আই থি। এটা অপশ্যন আছিলে মিঠাই, চকলেট, মিট্টি और পানী দিয়া আছিলে। নেক্সট কুৱেশ্যনটো আছিল সংসাৰ কা সবচে পহলা গ্ৰন্থ হে। সংসাৰৰ সকলোতকৈ প্ৰথম যিখন গ্ৰন্থ এই গ্ৰন্থখনৰ নাম কি আছিলে সুধিছে। অপশ্যন আছিলে ৰামায়ণ, বেদ, মহাভাৰত আৰু ৰামচৰিত মানস। নেক্সট কুৱেশ্যন আছিলে উনাৰক ডেছ কে লিয়ে প্ৰসিদ্ধ হে। কিহৰ কাৰণে প্ৰসিদ্ধ হয় সুধিছে। অপশ্যন আছিলে শিৱ মন্দিৰ, সূৰ্য মন্দিৰ, গণেশ মন্দিৰ और শ্ৰীৰাম মন্দিৰ। নেক্সট কুৱেশ্যনটো চোৱা ডেছ নামক ৰাষ্ট্ৰীয় উদ্যান। ইয়াতে কুৱেশ্যনটো অলপমান চিনি পোৱাত অসুবিধা হৈছে এইটো তোমালোকে ইগন'ৰ কৰা। ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা শ্ৰীকৃষ্ণ ঘুটনৌ কে বল চলতে হুৱে। ইয়াতে অপশ্যন আছিলে ৰো ৰহা থা, হাঁচ ৰহা থা, কিলকাৰী কৰ ৰহা থা, কুছ বল ৰহা থা। এই অপশ্যনবিলাকৰ ভিতৰত কোনটো শুদ্ধ হ'ব তোমালোকক সুধিছিলে। নেক্সট কুৱেশ্যনটো আছিল ভাৰতীয় সংগীত কি প্ৰচলিত ধাৰাই হে। ইয়াতে তোমালোকে যদি চোৱা বহুতকেইটা ৱাৰ্ড কিন্তু ইয়াতে টাইপ কৰোঁতে ভুল আছে। ঠিক আছে। এইকেইটা তোমালোকে ইগন'ৰ কৰি শুদ্ধৰাই ল'বা। ইয়াত টাইপ কৰোঁতে কুৱেশ্যন পেপাৰখন বহুতো কুৱেশ্যন ভুল হৈছে। নেক্সট কুৱেশ্যন গীত শব্দ কে সাথ ডেছ উপসৰ্গ মিলকৰ সংগীত শব্দ বনা হে। অপশ্যন আছিলে হম, চম এনেকুৱা ধৰণৰ অপশ্যনবিলাক ইয়াতে দি থোৱা আছিলে। নেক্সট 3 নম্বৰত দিছিলে সংক্ষেপ মে উত্তৰটো। ইয়াতে প্ৰতিটো প্ৰশ্নতে 2 নম্বৰকৈ দিয়া আছিলে। টোটেল 10 নম্বৰ আছিলে। প্ৰথম প্ৰশ্নটো আছিল বৰ্ষা ঋতু কে বাদল কেইছে দিখাই পড়তে হে। নেক্সট কুৱেশ্যন আছিল মায়ানগৰী কে নাম से कौन सा शहर विख्यात है और इस शहर किस राज्य में स्थित है। नेक्स्ट क्वेश्चन राहत शिविर में किन किन सामग्रियों का अभाव था। नेक्स्ट क्वेश्चन दिल्ली में प्रमुख दर्शनीय स्थलों के नाम लिखो। नेक्स्ट क्वेश्चन क्षत्रिय नृत्य के प्रवर्तक कौन है, वह कौन सा धर्म प्रवर्तन किया था। অৰ্থাৎ সত্ৰীয়া নৃত্যৰ প্ৰৱৰ্তক কোন আছিল আৰু তেওঁ কোনটো ধৰ্মৰ প্ৰৱৰ্তন কৰিছিলে সুধিছে। কুৱেশ্যন নম্বৰ 4 আছিলে উত্তৰ লিখো। ইয়াতে 3টা প্ৰশ্ন দিছিল। প্ৰতিটো 3 নম্বৰ টোটেল 9 নম্বৰ আছিলে। প্ৰথম প্ৰশ্নটো আছিল ব্ৰহ্মপুত্ৰকে কিনাৰে বসে প্ৰসিদ্ধ নগৰকে নাম লিখো। অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ ওচৰত থকা প্ৰসিদ্ধ নগৰৰ নাম লিখিবলৈ দিছে। নেক্সট কুৱেশ্যন দিছিল জৈছে কো তেইছা কাহানী মে সে তুমহে কিয়া শিখ মিলি। জৈছে কো তেইছাৰ যিটো কাহানী আছিলে এই কাহানীটোৰ পৰা তুমি কি শিকিলা, কি নীতি শিক্ষা পালা সেইটো তোমালোকক সুধিছিলে।
नेक्स्ट हुआ 9 नम्बर प्रश्न तो बालकृष्ण ने माखन चुरी के आरोप से बचने के लिए किया चालाकी की अर्थात शिशु कृष्णय যেতিয়া মাখন চুৰি কৰিছিল মাখন চুৰি কৰাৰ পিছত এই মাখন চুৰি কৰাৰ তো লুকাবলৈ তেওঁ কি কৰিছিলে সুধিছে नेक्स्ट क्वेश्चन आছিলে 5 नम्बर तो किन तो के कारण भारतीय भाषा में का भाव परिलक्षित होता है तो किहर কাৰণে আমাৰ যিবিলাক ভাৰতীয় ভাষা আছে তোমালোকে যদি অসমত চোৱা অসমত অসমীয়া বিহাৰত তেনেকুৱা বা বেঙ্গলী ভাষা বহুত বিভিন্ন ধৰণৰ ভাষা আছে ঠিক আছে গতিকে তথাপিও আমি সকলোৱে মিলিজুলি থাকো ইয়াৰ আৰু কাৰণটো কি আমাক সুধিছে नेक्स्ट क्वेश्चन तो आছিলে 6 नंबर तो आशय स्पष्ट करो मैं सिर्फ एक नद या जल प्रवाह नहीं हो मैं तुम्हें समाज का एक विनम्र सहायक हो और सखा भी हो ইয়াতে তোমালোক 5 নম্বৰ দিছিলে নেক্সট 7 নম্বৰত দিছিলে এটো মিলাবলৈ দিছিলে ঠিক আছে এনেকুৱা ধৰণে তোমালোক মিলাবলৈ দিছে ইয়াতে তোমালোক দিছিলে 5 নম্বৰ क्वेश्चन नंबर 8 दिছিল कविता के आधार पर रिक्त स्थानों की पूर्ति करो तो कवितार পৰা এখিনি দিয়া হৈছে এই কবিতাটোৰ পৰা তোমালোকক এই যিখিনি খালি ঠাই দিয়া আছে এই খালি ঠাইখিনি তোমালোকক পূৰ কৰিবলৈ দিছে ইয়াতে তোমালোকক দিছিলে 4 নম্বৰ নেক্সট দিছিলে অন্তৰ স্পষ্ট কৰো এতে অৰ্থাৎ তোমালোকে যেনেকুৱা হত আকাৰ মনিহত্ব অসমীয়াত যে পাইছিলা হত আকাৰ মনিহত্ব মানে কি বুজায় বজাৰ বুজায় আৰু হত আকাৰ যদি আমি দন্তে ত লিখো তেতিয়া কি বুজায় এটো আমাৰ হাতখনক বুজায় গতিকে ইয়াৰে যেটো পাৰ্থক্য এইটো তোমালোক সুধিছে ঠিক তেনে ইয়াতে চোৱা অনু ঠিক আছে দিন এইটা বেলেগ বেলেগ অৰ্থ বুজায় এটো তোমালোক লিখিবলৈ দিছে নেক্সট 10 নম্বৰ দিছিলে টিপ্পনী লিখো ভ্ৰমণ और ব্ৰহ্মপুত্ৰ ইয়াতে দিছিলে 6 নম্বৰ क्वेश्चन नंबर 11 दिছিল 2 दिन की छुट्टी मांगकर अपने प्रधान अध्यापक अध्यापिका को एक आवेदन पत्र लिखो अर्थात 2 दिনৰ ছুটি বিচাৰে তোমাৰ প্ৰধান অধ্যাপক বা অধ্যাপিকাক লৈ এখন আবেদন পত্ৰ লিখিব দিছিলে नेक्स्ट 12 নম্বৰত দিছিলে ব্যাকৰণ লিঙ্গ পৰিৱৰ্তন কৰাত দিছিলে 3 নম্বৰ বচন পৰিৱৰ্তন কৰাত দিছিলে 3 নম্বৰ পৰ্যায়বিশেষ শব্দ লিখিবলৈ দিছিল ইয়াতে দিছিলে 3 নম্বৰ বাক্য সাজিবলৈ দিছিল বাক্য সাজাটো দিছিলে 3 নম্বৰ সন্ধি ভাঙা আৰু জোৰাবলৈ দিছিলে ইয়াতেও দিছিলে 3 নম্বৰ 13 নম্বৰত দিছিলে নিম্নলিখিত কিছি এক বিষয় पर নিবন্ধ লিখো ইয়াতে থকা যিকোনো এটা বিষয়ৰ ওপৰত তোমাক কি কৈছে নিবন্ধ লিখিবলৈ দিছে ইয়াতে দিছিলে তোমাক 8 নম্বৰ ঠিক আছে নেক্সট 14 নম্বৰ দিছিলে সংজ্ঞা কিছে কহতে হে উদাহৰণৰ সংজ্ঞা কাক কয় হিন্দীত লিখিবলৈ দিছে উদাহৰণৰ সৈতে ঠিক আছে ইয়াতে দিছিলে 2 নম্বৰ নেক্সট 15 নম্বৰ দিছিল হিন্দী মে অনুবাদ কৰক ইয়াতে সোৱা তোমাক অসমীয়া বাক্যকেইটা দি থোৱা আছে এই বাক্যকেইটা তোমাক হিন্দীত অনুবাদ কৰি লিখিব দিছে ইয়াতে দিছিলে 5 নম্বৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি তোমালোক ইয়াৰ উত্তৰখিনিৰ লগতে কুৱেশ্যন আনসাৰখিনি লাগে তোমালোকে আমাৰ হোৱাটছআপ নম্বৰটো এই ভিডিঅ'টো তোমালোকে পঠিয়াই দিবা আৰু তোমালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছা আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা